ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ষষ্ঠ অধ্যায় চেপ্টাৰ 6 তাৰমানে ত্ৰিভুজ আমি ত্ৰিভুজ পাঠটি অধ্যয়ন কৰিবলৈ ওলাইছোঁ। ত্ৰিভুজ মানে প্ৰথমতে যেতিয়া ত্ৰিভুজ বুলি কওঁ তোমালোকে এইখিনি পাই আহিছা, ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ বা ৰেখা, এতিয়া সকলোবোৰ বৃত্ত সকলোবোৰ এইখিনি পাই আহিছা আকাৰখিনি। এতিয়া ইয়াতনো কি নতুন কথা আছে? ত্ৰিভুজৰ বিষয়ে প্ৰায় কথাখিনিয়ে পাই আহিছা যে ত্ৰিভুজ এটা হ'লে তিনিটা বাহু থাকিব, এই তিনিটা বাহু থাকিলে তাত তিনিটা কোণো থাকিব। তাৰপিছত সিহঁতৰ ধৰ্মবোৰ পঢ়িছা, ত্ৰিভুজৰ সৰ্বসমতা পঢ়িছা। গতিকে ত্ৰিভুজৰ ওপৰত প্ৰায় কথাখিনিয়ে তোমালোকে ইতিমধ্যে পঢ়ি আহিছা। ত্ৰিভুজ কেই প্ৰকাৰৰ, সমবাহু, সমকোণী কি হ'ব পাৰে, গোটেইখিনি তোমালোকে অলৰেডি পঢ়ি আহিছা। এতিয়া নতুন কি কথা আছে ক্লাছ 10ত যে দশম শ্ৰেণীত দিবলগীয়া হ'ল, সেইখিনি কথাই আমি এতিয়া আলোচনা কৰিম। ইয়াৰ আমি নিশ্চয় আগতে নোপোৱা কথাখিনিয়ে ইয়াত আলোচনা কৰিম। গতিকে ত্ৰিভুজ পঢ়াৰ আগতে এই কিতাপত কি আছে সেই তালৈ যোৱাৰ আগতে আমি তোমালোকে আগতেনো কি পাই আহিছিলা সেইখিনি অলপ আলোচনা কৰিম। ত্ৰিভুজ ইয়াৰ পৰা বহুত নম্বৰ আহে, এই দীঘল পাঠ এটা নম্বৰো বেছি আহে। গতিকে তোমালোকক মই প্ৰথম কথাখিনিও অলপ বুজাই দিম। গতিকে তোমালোকে যদি এই চেপ্টাৰটো প্ৰথমৰ পৰা মন দি চোৱা ভিডিঅ'বোৰ, তেতিয়াহ'লে ধুনীয়াকৈ এইখিনি শিকিব পাৰিবা। প্ৰথম কথা আহিল ত্ৰিভুজ। ত্ৰিভুজ এটা আঁকিলোঁ, ত্ৰিভুজ অঁকাৰ লগে লগে আমি ইয়াৰ নামটো কেনেকৈ দিম সেইটো আমি শিকিব লাগিব। প্ৰথমতে আমি ওপৰৰ বাহুটোক, ওপৰৰ বিন্দুটোক নাম দিম, তাৰপিছত এইটো বিন্দু, তাৰপিছত এইটো বিন্দুক নাম দিম। আচলতে ত্ৰিভুজটো হৈছে এনেকৈ, ইয়াত এটা বিন্দু আছিল, ইয়াত আন এটা বিন্দু আছিল, ইয়াত আন এটা বিন্দু আছিল। গতিকে এই ত্ৰিভুজটোত এই বিন্দু দুটা সংযোগ কৰিলোঁ, এটা বাহু পালোঁ, এই বিন্দুকেইটাৰ নাম দিলোঁ। ধৰা এইবাৰ পি, এইটো কিউ, এইটো আৰ দিব লাগিব। ইয়াত এ, ইয়াত বি, ইয়াত চি দিলে তেতিয়াও হ'ব, কিন্তু ত্ৰিভুজটো মানে যেটো গতানুগতিক নহয়, ধুনীয়া নহয়, আমি নামখিনিও এনেকৈ দিব লাগিব। ওপৰত পি, তলত কিউ, প্ৰথমতে ইয়াত, তাৰপিছত ইয়াত, তাৰপিছত ইয়াত। এতিয়া পি আৰু কিউ জইন কৰিলোঁ, এতিয়া কিউ আৰু আৰ জইন কৰিলোঁ, এতিয়া আৰ আৰু পি জইন কৰিলোঁ। এতিয়া আমি কি পালোঁ? ত্ৰিভুজ এটা পালোঁ। এতিয়া ত্ৰিভুজ মানে ত্ৰি মানে ত্ৰি যোগ ভুজ আহিল, ত্ৰি মানে তিনি, ভুজ মানে বাহু, গতিকে তিনিটা বাহু। এতিয়া কি আছে তিনিটা বাহু? ইয়াত কি বাহু তিনিটা? এটা হ'ব এই এ বি বাহু। গতিকে বাহু বুলি কওঁতে বা এ বি বুলি কওঁতে আমি এইডালক গোটেইটোক বুজিম। এতিয়া বি চি বুলি কওঁতে আমি এই গোটেইডালক বুজিম। এইডাল বাহু, বি চি এ বুজাব বাহুক, বা এ চি বুজাওঁতে আমি গোটেই এই বাহুডালক বুজি পাব লাগিব। হৈ গ'ল? তাৰপিছত হ'ব তিনিটা বাহু হ'ল, এতিয়া ইহঁতক শীৰ্ষকোণ বুলি কোৱা হয়। শীৰ্ষকোণ, শীৰ্ষকোণবোৰ হ'ল এ কোণ, বি কোণ আৰু চি কোণ। এইটো এ কোণ, এইটো বি কোণ, এইটো চি কোণ। তাৰ অৰ্থ হ'ল ইয়াত এ কোণ দুটা আছে, এটা এইটো এ কোণ, এটা এই ওপৰৰ এ কোণ। কিন্তু আমি সাধাৰণ এ কোণ বুলি কওঁতে এই ওপৰৰ বাহিৰৰ এ কোণটো নুবুজো, আমি ভিতৰৰ এ কোণটো বুজি পাব লাগিব। তেতিয়া তাৰ মানে এ কোণটো মানে কি হ'ল? এইটো কোণ এ কোণ, এইডাল বাহু আৰু এইডাল বাহুৰ মাজৰ অংশখিনি হ'ল এ কোণ। এতিয়া গতিকে আমি এইডাল বাহু কিহেৰে বুজাম? বি এৰে বুজাম, গতিকে বি এৰে বুজাম। তাৰপিছত এইডাল বাহু গ'ল, এতিয়া ইয়ালৈ আহি গ'ল, গতিকে এ চি আহি গ'ল। বি এ আছিলে, এ চি আহি গ'ল, গতিকে এইটো বি এ চি কোণ হ'ল। বি এ চি কোণ মানে আমি বিৰ পৰা আৰম্ভ কৰিম, বি, তাৰপিছত এ লৈ যাম, এ আছে, বিৰ পৰা এ লৈ গ'লো, তাৰপিছত চি লৈ আহিছোঁ, গতিকে বি এ চি কোণ মানে এইটো এ কোণৰ সমান। তাৰমানে ইয়াত বি এ চি কোণ আৰু এ কোণ একেই হৈ যাব। গতিকে এইটো এটা ত্ৰিভুজৰ কোণ হৈ গ'ল। এইবিলাক অন্তঃকোণ বুলি কোৱা হয়, এ বি চিক অন্তঃকোণ বুলিও কোৱা হয়। অন্ত মানে ভিতৰৰ ফালৰ এই তিনিটা কোণ হৈ গ'ল। ইয়াতো একেই হ'ব, এইটো পি কোণ হৈ যাব, এইটো আৰ কোণ, এইটো কিউ কোণ হৈ যাব।
আৰ কোণক আমি পি আৰ কিউ কোণ বুলিও ক'ব পাৰো নাইবা কিউ আৰ পি কোণ বুলিও ক'ব পাৰো গতিকে তিনিটা যদি দিয়া থাকে তেতিয়াহ'লে এই প্ৰথমটোৰ পৰা আৰম্ভ কৰিম এইটো লৈ যাম তাৰপিছত এইটো লৈ যাম বাহু এইবিলাকে বুজাব বিৰ পৰা এলৈ গলো বা ইয়াত যদি আমি এংগল পি কিউ আৰ বুলি কোৱা হয় তেতিয়াহ'লে প্ৰথমতে পিত থাকিম তাৰ পৰা কিউ লৈ যাম তাৰপিছত আৰ লৈ যাম যিটো কোণ ওলাল সেইটো কোণেই হ'ল এংগল পি কিউ আৰ মানে কোণ ওলাল এইটো এংগল কিউ মাজত থকাটোৱে কোণটোক নিৰ্দেশ কৰিব এইখিনি একেবাৰে সৰল কথা সৰু সৰু কথা এতিয়া তোমালোকে জানা নিশ্চয় যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো এটা ত্ৰিভুজ হ'ল তিনিটা কোণ মানে এংগল এ এইটো কোণ যোগ এইটো এংগল বি যোগ এইটো এংগল সি গতিকে এই তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব তাৰ অৰ্থ হ'ল যদি এ কোণৰ মান ধৰিলো মই 45 ডিগ্ৰী হৈ গ'ল বি কোণৰ মান ধৰা হ'ল এ কোণৰ মান এই 45 ডিগ্ৰী হৈ গ'ল বি কোণৰ মান বি কোণটো অলপ ডাঙৰ আছে ধৰা হ'ল 65 ডিগ্ৰী তে সি কোণটো হ'ব লাগিব কিমান 45 আৰু 65 যোগ কৰিলো এ আৰু বি যোগ কৰিলো কিমান হ'ল 110 হ'ল তে বাকি থাকিল এটো 70 ডিগ্ৰী হ'ব লাগিব এটো কিমান ডিগ্ৰী হ'ব লাগিব 70 ডিগ্ৰী কাৰণ এই তিনিটা যোগ কৰিলে আমি কিমান পাব লাগিব এ বি সি এটা ত্ৰিভুজৰ কোণ হলে ইহত তিনিটা যোগ কৰিলে আমি 180 ডিগ্ৰী হ'ব লাগিব ইয়াতে যদি এটো 45 ডিগ্ৰী ঠাই যদি ইয়াৰ মান 35 ডিগ্ৰী হয় আৰু এটো 65 ডিগ্ৰী ঠাই যদি ইয়াৰ মান 70 ডিগ্ৰী হয় তেতিয়াহলে এইটো সি কোণটো 105 হ'ল 75 ডিগ্ৰী হ'ব লাগিব গতিকে তিনিটাৰ যোগফল 180 ডিগ্ৰী হ'বই লাগিব এইটোৱে হ'ল ত্ৰিভুজৰ কোণ তিনিটাৰ সূত্ৰ ইয়াতো একে হ'ব এংগল পি প্লাস এংগল কিউ প্লাস এংগল আৰ ইকুৱেল টু 180 ডিগ্ৰী হ'ব লাগিব এইটো কোণ যোগ এইটো কোণ হলে 180 ডিগ্ৰী হ'ব লাগিব এইটোৱে হ'ল ত্ৰিভুজৰ সূত্ৰ ত্ৰিভুজৰ কোণ তিনিটাৰ সূত্ৰ এতিয়া আহিল ত্ৰিভুজৰ প্ৰকাৰবোৰ এতিয়া মই সমুকৈ সেইখিনিও কৈ দিছো এতিয়া প্ৰথম আহিব এটা 1 নম্বৰ ক্লাস 7 ৰ কথা দেই বিলা সমবাহু ত্ৰিভুজ সমবাহু মানে নামতেই ঘুমাই থাকিব সম মানে সমান বাহু মানে বাহু তাৰ মানে বাহু কেইটা সমান এনেকুৱা ত্ৰিভুজ এটা আঁকিব লাগিব যাৰ বাহু কেইটা সমান তাৰ মানে আমি এটা এইটো বাহু আঁকিলো ইয়াৰ মান যদি অলপ বেছি বেকা হৈ গ'ল এইটো হৈ গ'ল ইয়াৰ মান যদি 5 সেন্টিমিটাৰ হয় ধৰিলো ইয়াৰ মান 5 সেন্টিমিটাৰ স্কেলেৰে আঁকিলো তাহলে এইফালেও 5 সেন্টিমিটাৰ হ'ব লাগিব এইফালেও 5 সেন্টিমিটাৰ আৰু এইফালেও 5 সেন্টিমিটাৰেই হ'ব লাগিব তাৰ মানে এইটো এ বি সি এই যদি আমি ত্ৰিভুজ এ বি সি বুলি লিখো তেতিয়াহলে ত্ৰিভুজ এ বি সি ৰ সমবাহু যদি ত্ৰিভুজ হয় তেতিয়াহলে এ বি বাহুৰ মান বি সি বাহুৰ মান আৰু সি এ বাহুৰ মান সমান হ'ব লাগিব ইহতৰ মান তিনিটা সমান হ'ব লাগিব ইয়াতে মই 5 লৈছো যিকোনো মান হ'ব পাৰে গতিকে সমবাহু মানে বাহু তিনিটাৰ মান সমান হলে তেনেকুৱা ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কওঁ কিন্তু 2 নম্বৰতে সমকোণী ত্ৰিভুজ যদি লিখো তেতিয়াহলে ইয়াৰ দৰে তোমালোকে কনফিউজ হ'ব নালাগে তে ইয়াত সমবাহু মানে সমান বাহু কিন্তু সমকোণী মানে সমান কোণ নহয় হৈ গ'ল সমকোণী মানে সমকোণ এই গণিতত সমকোণ মানে 90 ডিগ্ৰী কোণৰ মান এটো 90 ডিগ্ৰী কোণৰ মান এটা কোণ 90 ডিগ্ৰী হলে এই কোণটোক সমকোণ বুলি কোৱা হয় গতিকে সমকোণী ত্ৰিভুজ হলে এটা এইটো কোণৰ মান 90 ডিগ্ৰী হৈ যাব বাকি ত্ৰিভুজটো এনেকৈ হৈ যাব গতিকে এইফালে এ এইফালে বি এইফালে সি দিব লাগিব যত এংগল বি ইকুৱেল টু 90 ডিগ্ৰী হৈ গ'ল এইটো হৈ গ'ল সমকোণী ত্ৰিভুজ এতিয়া সমবাহু ত্ৰিভুজত কি হ'ব বাহু তিনিটাৰ মান সমান হ'ল এতিয়া লগতে সমবাহু ত্ৰিভুজ হলে কোণ তিনিটাৰ মানো নিজে নিজেই সমান হৈ যাব তাৰ মানে তিনিটা কোণ সমান হলেও সেইটো ত্ৰিভুজক সমকোণী ত্ৰিভুজ নহয় সেইটো ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজেই হ'ব গোটেইকেইটা কোণৰ মান 60 ডিগ্ৰী হৈ যাব মনত ৰাখিবা যে সমবাহু ত্ৰিভুজৰ গোটেইকেইটা কোণৰ মান 60 ডিগ্ৰী কাৰণ এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী 60 60 120 120 + 60 180 ডিগ্ৰী হৈ গ'ল তিনিটা কোণৰ মান 180 ডিগ্ৰী হৈ যায় গতিকে
এই তিনিটা কোণ হৈ গ'ল এই 60 ডিগ্ৰী হৈ গ'ল। আচ্ছা, এতিয়া সমকোণী ত্ৰিভুজ, এতিয়া এই সমকোণী ত্ৰিভুজ হলে এটা কোণ সমকোণ হ'ব, তাৰ অৰ্থ হ'ল এটা কোণ 90 ডিগ্ৰী হৈ যাব। তে ইয়াৰ অৰ্থ হ'ল ইয়াৰ পৰা আমি সূত্ৰ বনাব পাৰো, যেতিয়া সমকোণী ত্ৰিভুজ ওলাব সেই সমকোণী ত্ৰিভুজতে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম। পাইথাগোৰাছৰ উপপাদ্য আমি এইখিনি এনেই পঢ়িছো বুলি নাভাবিবা, এইখিনি এতিয়া তোমালোকক এই গোটেইখিনি বস্তু সৰু সৰুকৈ ব্যৱহাৰ হৈ থাকিব। তোমালোকে পাইথাগোৰাছৰ উপপাদ্যও ক্লাছ 9ত পাইছিলা। এতিয়া পাইথাগোৰাছৰ উপপাদ্য হ'বৰ কাৰণে এটা ত্ৰিভুজ লাগিব, ত্ৰিভুজ ABC ধৰা হ'ল, আৰু কেৱল ত্ৰিভুজ এটা থাকিলেই নহ'ব, ত্ৰিভুজ ABC এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। তাৰ মানে এংগল B = আমি 90 ডিগ্ৰী লৈ ললো, এই এনেকুৱা তাৰমানে পাইথাগোৰাছৰ উপপাদ্য হ'বৰ কাৰণে সদায় সমকোণী ত্ৰিভুজহে হ'ব লাগিব, সমকোণী ত্ৰিভুজ হ'বই লাগিব তাৰমানে। গতিকে পাইথাগোৰাছৰ উপপাদ্য কি হ'ব, এইটো ত্ৰিভুজ হলে এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য খটাবৰ কাৰণে এটা ত্ৰিভুজ ল'ব লাগিব, ABC ত্ৰিভুজ ললো। তে ইয়াৰ এংগল B = 90 ডিগ্ৰী, কোনোবা এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। এতিয়া কি হ'ব, এতেকে ইয়াৰ লগত লাগি থকা বাহু কোণবিলাক এই 90 ডিগ্ৰী কোণৰ লগতেই কথা। এই 90 ডিগ্ৰীৰ লগত লাগি থকা বাহু দুটা হ'ল, এটা এইটো বাহু, এটা এইটো বাহু। প্ৰথম চাব লাগিব ইয়াৰ লাগি থকা দুটা বাহু, এটা এইটো বাহু মানে AB, আনটো হ'ল এইটো বাহু BC। সমকোণী ত্ৰিভুজৰ লগত লাগি থকা দুটা বাহু হ'ল এটা AB, এটা BC হৈ গ'ল। আমি ইহঁতক স্কুৱেৰ দিব লাগিব, এইটো স্কুৱেৰ মাজত যোগ। মনত ৰাখিবা পাইথাগোৰাছৰ উপপাদ্য খটোৱাৰ সময়ত সদায় আমি কোনোবা এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজহে ল'ব পাৰিম। তাৰ মানে কোনোবা এটা কোণ 90 ডিগ্ৰী থাকিলেহে তাত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম। তাৰ কাৰণে যিটো কোণ 90 ডিগ্ৰী তাৰ লগত লাগি থকা বাহু দুটা চাব লাগিব, এটা বাহু AB স্কুৱেৰ যোগ আনটো বাহু BC স্কুৱেৰ সমানচিন। এতিয়া লাগি নথকা বাহুটো কোন দুটা হ'ল, এই দুটা লাগি থকা বাহু গ'লে থাকি গ'ল AC বাহু, গতিকে ইয়াত হৈ যাব AC স্কুৱেৰ। এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য। গতিকে একেবাৰে ইম্পৰ্টেন্ট, তোমালোকে ধুনীয়াকৈ লিখি ল'বা, মনত ৰাখিবা। আচ্ছা, এইটো কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে সম্ভৱ হয়। আমি পঢ়িলো সমবাহু ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ। এতিয়া 3 নম্বৰ আহিল সমদ্বিবাহু ত্ৰিভুজ। এইটো আহিল সমদ্বিবাহু ত্ৰিভুজ। ইয়াতো ওলাই আছে কথাটো, সমদ্বি মানে সম মানে সমান, দ্বি মানে দুটা, বাহু মানে বাহু, তাৰ মানে দুটা বাহু সমান। এটা ত্ৰিভুজ আঁকিম, এইটো এডাল বাহু, এইটো আন এডাল বাহু, তে দুটা বাহু আমি সমান দিব লাগিব। এইটো যদি 4 সেন্টিমিটাৰ হয়, এইটো 4 সেন্টিমিটাৰ আমি ল'ব লাগিব, সমান মানে তাৰ দুটা বাহু সমান ল'ব লাগিব। এতিয়া আনটো বাহু যিয়ে হওক তাৰ লগত কোনো কথা নাই, ওপৰত A, এইফালে B, এইফালে C হৈ গ'ল। গতিকে সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান, এইটো বাহু আৰু এইটো বাহু দুটা সমান ললো, বাকি যি হওক হৈ থাকিব। এইটো বাহু মানে AB বাহু, এইটো বাহু মানে AB বাহু সমান, আন এটা বাহু ললো AC বাহু, এই দুটা সমান হৈ গ'ল। এইটো কেতিয়া হয়, যেতিয়া সমদ্বিবাহু ত্ৰিভুজ হয়। এতিয়া ইয়াত কি হ'ব, আকৌ সমদ্বিবাহু ত্ৰিভুজ হলে দুটা কোণো সমান হ'ব। এতিয়া সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু সমান আৰু তিনিওটা কোণ সমান আছিল। সমদ্বিবাহু ত্ৰিভুজ হলে দুটা বাহু সমান আৰু দুটা কোণো সমান হ'ব। এতিয়া কোন দুটা কোণবিলাক সমান হ'ব, এংগল B আৰু এংগল C সমান হ'ব। কাৰণ এইটো আমি কোনটো চাব লাগিব, যি দুটা বাহু সমান, AB বাহু আছে, গতিকে ইয়াৰ বিপৰীত কোণ, ইয়াৰ লগত লাগি নথকা কোণ, ইয়াৰ তিনিটা কোণ আছে, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। এতিয়া যেতিয়া AB বাহু আছে আমাৰ, AB বাহু AC ৰ লগত সমান, গতিকে AB ৰ লগত লাগি থকা বাহু 1 আৰু 2, AC ৰ লগত লাগি থকা বাহু 1 আৰু 3, গতিকে যিটো দুইটাতে পৰিল সেইটো বাদ দি বাকি দুটা বাহু 2 সমান 3, তাৰ মানে 2 মানে এংগল B আৰু 3 মানে এংগল C হৈ গ'ল। ইয়াৰ অৰ্থ হ'ল
কি বুলি ক'লো মই দুটা বাহু সমান থাকিব সমদ্বিবাহু ত্ৰিভুজলৈ সদায় দুটা বাহু সমান থাকিব তে সমান বাহু দুটাৰ লাগি থকা কোণবিলাক চাম AB বাহুত লাগি থকা কোণ হ'ব A আৰু B আৰু AC বাহুত লাগি থকা কোণ হ'ব A আৰু C গতিকে দুইটাতে থকা কোণ হ'ল A গতিকে সেইটো বাদ দি এংগল B এংগল C হৈ যাব এইটোৱে হ'ব আমাৰ সমদ্বিবাহু ত্ৰিভুজৰ সূত্ৰ কাক বুলি কওঁতে আমি এইটো জানিব লাগে এতিয়া আৰু এটা আহিব 4 নম্বৰ বিষম বাহু ত্ৰিভুজ তে ইয়াত কি হ'ব নামতে ঘুমাই আছে বিষম মানে সমান নহয় গতিকে যি ত্ৰিভুজৰ বিষম বাহু যি ত্ৰিভুজৰ বাহু কিটা সমান নহয় তেতিয়া তিনটা বাহু সমান হলে সমবাহু হ'ল দুটা বাহু সমান হলে সমদ্বিবাহু হ'ল এই তিনটা যদি বেলেগ বেলেগ বাহু হৈ যায় তেতিয়া হলে সেইটো বিষম বাহু ত্ৰিভুজ হৈ গ'ল এতিয়া সমবাহু ত্ৰিভুজ হলে এইটো বাহু সমান এইটো বাহু সমান এইটো বাহু সমদ্বিবাহু ত্ৰিভুজ হলে এইটো বাহু সমান এইটো বাহু বাকি এইটো জিয়া হ'ল এই বিষম বাহু ত্ৰিভুজ হলে বাকি থকা ত্ৰিভুজবোৰ যি যেনেকুৱা এটা এনেকুৱা দীঘল এইটো ইমান দীঘল এইটো ইমান দীঘল গতিকে এইটো হৈ গ'ল বিষম বাহু ত্ৰিভুজ যিকোনো এনেকুৱা এটা হৈ গ'ল তাৰ পিছত এটা ললো এইটো ইয়াত কি হৈ গ'ল বিষম বাহু ত্ৰিভুজ হৈ গ'ল এইটো বাহুটোৰ তিনিটা বাহু বেলেগ বেলেগ তাৰ মানে এটা ধৰা ইয়াৰ মান 2 সেমি হ'ল ইয়াৰ মান 5 সেমি হ'ল ইয়াৰ মান 4 সেমি হ'ল বিষম বাহু ত্ৰিভুজ হৈ গ'ল এনেকুৱা এই ত্ৰিভুজবোৰক বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া তোমালোকে শিকিলা 4 নম্বৰ বিষম বাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ শিকিলা এতিয়া ইমানখিনিয়ে হ'ব আমাৰ ত্ৰিভুজ বিলাকৰ বিষয় এই বাহু কিটা চালে তিনটা ত্ৰিভুজ পাম সমবাহু সমদ্বিবাহু বিষম বাহু আৰু কোন কিটা চালে সমকোণী ত্ৰিভুজ এটা পাম আচ্ছা ঠিক আছে এতিয়া আমি লগতে শিকিম এতিয়া তোমালোকে ক্লাস 9 ত শিকিছিলা ত্ৰিভুজৰ সৰ্বসমতা এইটো কি হ'ব সৰ্বসম ত্ৰিভুজ তাৰ মানে তোমালোকে পাইছিলা সৰ্বসম ত্ৰিভুজ ইয়াৰ তিনিটা শৰ্ত আছে এক নম্বৰ আছে বাহু দুই নম্বৰ আছে বাহু কোণ বাহু 3 নম্বৰ আছে কোণ বাহু কোণ আৰু 4 নম্বৰ আছে সমকোণী অতিভুজ বাহু আমি পালো সৰ্বসম ত্ৰিভুজৰ চাৰিটা শৰ্ত আছিল এতিয়া চাৰিটা শৰ্ত চাই আমি গম পাম ত্ৰিভুজ দুটা সৰ্বসম হয় নে নহয় তে সৰ্বসম ত্ৰিভুজ বুলি কওঁতে আমি আমাক দুটা ত্ৰিভুজ লাগিব এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই সৰ্বসম মানে সমান ত্ৰিভুজৰ অৰ্থ হ'ল বা সৰ্বসমৰ অৰ্থ হ'ল ধৰা হ'ল এটা ত্ৰিভুজ ললো ABC আন এটা ত্ৰিভুজ ললো PQR গতিকে সৰ্বসম মানে যদি ত্ৰিভুজ A আৰু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বসম হয় তেন্তে ইয়াৰ এংগল A এইটো এংগল P ৰ লগত সমান হ'ব লাগিব ইয়াৰ এংগল B ইয়াৰ এংগল Q ৰ লগত সমান হ'ব লাগিব ইয়াৰ এংগল C ইয়াৰ এংগল R ৰ লগত সমান হ'ব লাগিব তাৰ মানে দুটা ত্ৰিভুজ সৰ্বাংগসম বা সৰ্বসম হলে সৰ্বসমক আমি এনেকৈ লিখো সমান চিন দি ওপৰত এনেকুৱা চিনটো দি দিম ই বুজায় সৰ্বসম মানে দুটা ত্ৰিভুজ সমান তাৰ মানে সমান মানে একদম একেই চোৱা এংগল A সমান এংগল P হ'ব লাগিব
এই কোণ এ কোণৰ মান যদি 60 ডিগ্ৰী হয় পি কোণৰ মানো 60 ডিগ্ৰী হ'ব লাগিব বি কোণৰ মান 40 ডিগ্ৰী হলে কিউ কোণৰ মানো 40 ডিগ্ৰী হ'ব লাগিব সি কোণৰ মান 80 ডিগ্ৰী হলে আর কোণৰ মানো 80 ডিগ্ৰী হ'ব লাগিব তাৰমানে গোটেই কিটা কোণ সমান আৰু লগতে কেৱল কোণ কিটা সমান নহয় বাহু কিটাও সমান এবি বাহুটো PQ বাহুৰ লগত সমান হ'ব লাগিব এবি বাহুটো PQ বাহুৰ লগত সমান হ'ব লাগিব তাৰ পিছত আহিল BC বাহু এইডাল BC বাহু সমান QR বাহুৰ লগত সমান হ'ব লাগিব এটো QR বাহুৰ লগত সমান হ'ব লাগিব তাৰ মানে এইটো বাহু সমান এইটো বাহু হৈ গ'ল তে বাকি থাকিল AC বাহু সমান PR বাহু হ'ব লাগিব এই ছটা শর্ত পালে আমি কব পাৰিম ত্ৰিভুজ দুটা সৰ্বসম তাৰ মানে ত্রিভুজ ABC সর্বসম A to C ত্রিভুজ PQR তার মানে এই কিটা যদি দুটা ত্রিভুজ সর্বসম হয় তেতিয়া হলে এই কিটা শর্ত সিহঁতে সদায় মানি চলিব তার মানে হল তিয়া আমি ত্রিভুজৰ সৰ্বসমতা পঢ়িছো তাৰ মানে সৰ্বসম ত্রিভুজ পঢ়িছো সৰ্বসম মানে সৰ্ব মানে সকলো সম মানে সমান সকলো সমান দুটা ত্রিভুজৰ সকলোখিনি সমান দুটা ত্রিভুজৰ কি থাকে কোণ থাকিব এই কোণ দুটা সমান এইটো কোণ সমান হল এইটো কোণ সমান হল এইটো কোণৰ লগত সমান হল তাৰ মানে তিনিটা কোণৰ লগত সমান কেৱল কোণ কিটা সমান হলেই নহব তে বাহু কিটাও সমান হ'ব লাগিব এবি বাহুৰ মান PQ বাহুৰ লগত সমান যদি এবি ৰ মান 3 সেমি হয় PQ ৰ মানো 3 সেমিটাৰেই হ'ব লাগিব এবি 3 হয় PQ ৰ মান 3.1 সেমি হ'ব নোৱাৰিব তিনিটা বাহুৰ মান এই দুটা বাহু সমান হ'ব লাগিব এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব লাগিব এইটো বাহু মানে BC বাহুৰ লগত QR বাহু সমান হ'ব লাগিব AC বাহুৰ লগত PR বাহু সমান হ'ব লাগিব ইয়াকে কোৱা হয় ত্ৰিভুজৰ সৰ্বসমতা আমি এইবিলাক লিখিছো এইবিলাকৰ কাৰণে কি হৈছে sin to a2 তাৰ মানে ত্ৰিভুজ ABC সৰ্বাংগসম ত্রিভুজ PQR ইয়াৰ অৰ্থ হল সৰ্বাংগসম মানে সকলো অংগ সমান তে সকলো অংগ সমান বুলি কওঁতে আমি ইয়াত কি বুজিব লাগিব ইয়াত প্ৰথমতে লিখিছো a কোণ a লিখিছো ইয়াত প্ৰথমতে p লিখিছো গতিকে a কোণটো p কোণৰ লগত সমান দ্বিতীয়তে লিখিছো b কোণ ইয়াত দ্বিতীয়তে লিখিছো q কোণ গতিকে b কোণটো q ৰ লগত সমান আৰু শেষৰ c টো শেষৰ r ৰ লগত সমান হ'ব এনেকৈ লিখিছো এনেকৈ হ'ব তিয়া যদি a কোণটো q ৰ লগত সমান হয় তেতিয়া হলে আমি এনেকৈ লিখিব নোৱাৰো a কোণ প্ৰথমতে লিখিছো q টো প্ৰথমতে লিখিব লাগিব তেতিয়া আচ্ছা হেতু হল কোণৰ কথা এতিয়া বাহুৰ কথা আহিব তে ab বাহুটো pq ৰ লগত সমান গতিকে ইয়াৰ প্ৰথম দুটা ab ইয়াৰ প্ৰথম দুটা pq সমান তাৰ মানে এইটো ab বাহুটো pq বাহুৰ লগত সমান দিয়া দ্বিতীয় দুটা BC বাহু ইয়াৰো দ্বিতীয় দুটা দ্বিতীয় আৰু শেষৰ দুটা মানে QR বাহুৰ লগত সমান হ'ব লাগিব এই BC সমান QR হ'ব লাগিব আৰু ইয়াৰ প্ৰথমটো আৰু শেষৰটো AC ইয়াৰ প্ৰথম আৰু শেষৰটো PR ৰ লগত সমান হ'ব লাগিব গতিকে এইবিলাক হল ত্ৰিভুজৰ সৰ্বসম ত্ৰিভুজ দুটা সৰ্বসম হলে এই সকলোখিনি সমান হৈ থাকিব তাৰ কাৰণে আমাৰ কি আছে চাৰিটা শৰ্ত আছে এটা বাহু 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 এটা বাহু কোণ বাহু এটা কোণ বাহু কোণ এটা সমকোণী অতিভুজ বাহু এইবিলাকৰ বিষয় তোমালোকে ক্লাস 9 ত পাইছিলা তথাপিও এটা আভাস মই দিয়াৰ চেষ্টা কৰিছো তেতিয়ালে আমি ত্ৰিভুজৰ সৰ্বসমতা চাৰিটা বেলেগ বেলেগ পদ্ধতিত চাম তে বাহু 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 তাৰ মানে বাহু মানে সাইড 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 এইটো এটা নিয়ম দুই নম্বৰ বাহু কোণ বাহু সাইড এংগল সাইড মানে SAS কোণ বাহু কোণ এংগল সাইড এংগল সমকোণী অতিভুজ বাহু সমকোণ মানে রাইট এংগল অতিভুজ মানে হাইপোটেনিউজ বাহু মানে সাইড RHS গতিকে এই চাৰিটা পদ্ধতিৰে আমি সৰ্বসমতা চাব পাৰো সেইবিলাক সব এই ইয়াত ছটাতে ঘুমাই আছে এই গুটেইখিনি আমাৰ এই ছটাতে ঘুমাই আছে প্ৰথমটোত কোৱা আছে বাহু 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 যদি সমান হয় বাহু 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 মানে এটা বাহু আনটো বাহুৰ লগত সমান এটা বাহু আনটো বাহুৰ লগত সমান AB = PQ দ্বিতীয় বাহুৰ লগত সমান
BC ইকুয়াল টু QR তৃতীয় বাহুৰ লগত সমান AC ইকুয়াল টু PR গতিকে কেৱল এই তিনিটা যদি সমান হয় কেৱল তিনিটা বাহু যদি সমান হয় তেতিয়া হলে আমি ত্ৰিভুজ দুটা ক'ব পাৰো সৰ্বসম বুলি তাৰ মানে কোনবিলাক সমান হয় নে নহয় চাব নালাগে আমি কেৱল বাহু তিনিটা সমান হয় নে নহয় চালেই আমি বাহু শৰ্তমতে SSS শৰ্তমতে আমি গম পাম যে ত্ৰিভুজ দুটা সৰ্বাংগসম আৰু এই দুটা সৰ্বসম হলেই কোনকিটা নিজে সৰ্বসম হৈ যায় সেইটোৱে হ'ল বাহুৰ শৰ্তটো 2 নম্বৰ আহিল বাহু গুণ বাহু তাৰ মানে দুটা বাহু মাজৰ কোণ হ'ব লাগিব তাৰ মানে এনেকুৱা কথা ইয়াৰ দুটা বাহু হ'ল নহয় AB বাহু PQ ৰ লগত সমান আৰু BC বাহু QR ৰ লগত সমান তেতিয়া হলে ইয়াৰ ইহঁতৰ মাজৰ কোণটো সমান হ'ব লাগিব কেনেকৈ মই কলো গুটেকিটা ইয়াতে আছে প্ৰথম শৰ্তটো হ'ল বাহু এইটো সমান হলে হৈ গ'ল 2 নম্বৰ শৰ্ত হ'ল বাহু গুণ বাহু মানে এটা বাহু লোৱা AB PQ ৰ লগত সমান এইটো AB PQ ৰ লগত সমান আনটো লোৱা BC QR ৰ লগত সমান এইটো BC QR ৰ লগত সমান তেন্তে দুটা বাহু মাজৰ কোণ এই দুটা বাহু মাজৰ কোণ এইটো B কোণ এই দুটা বাহু মাজৰ কোণ সমান হ'ব লাগিব তাৰ মানে এইটো তেতিয়া এংগল B ইকুৱেল টু এংগল Q হ'ব লাগিব এংগল B ইকুৱেল টু এংগল Q হ'ব লাগিব অৰ্থাৎ এইটো শৰ্ত আৰু এইটো শৰ্ত পূৰণ হলেই আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বাংগসম বাকি এইবিলাক তিনটা আমি চাব নালাগে তেতিয়া এইবিলাক নিজে সমান হৈ যাব সেইটো হ'ল আমাৰ বাহু কোণ বাহুৰ শৰ্ত সেইটো আমি বেলেগ বাহু ল'ব পাৰো স্যাৰ এটা AB বাহু PQ ৰ লগত সমান ঠিকে আছে AC বাহু PR ৰ লগত সমান এটো বাদ দিলো AC বাহু PR ৰ লগত সমান তেতিয়া হলে এই দুটা বাহু মাজৰ কোণ মানে এই কোণ এই দুটা বাহু মাজৰ কোণ মানে বাহু দুটাৰ মাজৰ কোণ কোনটো এই দুটা বাহুৱে সৃষ্টি কৰা কোণ হ'ল এইটো এই দুটা বাহুৱে সৃষ্টি কৰা কোণ হ'ল এইটো গতিকে এংগল A ইকুৱেল টু এংগল P অৰ্থাৎ এই দুটা যদি শৰ্ত শুদ্ধ হয় তেতিয়াহলে এংগল A ইকুৱেল টু এংগল P হলেও আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বাংগসম তেতিয়া এইবিলাক কথা আমি নাচালেও হৈ যাব এইটো কথা আমি নাচালেও হৈ যাব তেতিয়া সেইটোৱে হ'ল বাহু কোণ বাহুৰ শৰ্ত 3 নম্বৰতে আহিল কোণ বাহু কোণৰ শৰ্ত অৰ্থাৎ দুটা কোণ মাজৰ বাহু সমান হ'ব লাগিব ধৰা এংগল A এংগল P ৰ লগত সমান এংগল A এংগল P ৰ লগত সমান ধৰা এংগল B এংগল Q ৰ লগত সমান এংগল B এংগল Q ৰ লগত সমান তেতিয়া হলে ইহঁতৰ মাজৰ বাহু দুটা কোণ মাজৰ বাহু B আৰু A কোণৰ মাজৰ বাহু কোনটো AB P আৰু Q কোণৰ মাজৰ বাহু PQ তাৰ মানে AB আৰু PQ সমান হ'ব লাগিব এই দুটা শৰ্ত মানিলে এইটো শৰ্ত এইটো মানিব লাগিব তেতিয়া দুটা কোণ মাজৰ বাহু শৰ্ত মতে কোণ বাহু কোণ শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব নিশ্চয় এইকেইটা কথাই বুজি পাইছা এইবিলাকে আমি তোমালোকে ইতিমধ্যে পাই আহিছা মই তথাপিও অলপ সৰলকৈ আকৌ এবাৰ দেখুৱাই দিছো এতিয়া আমাৰ হাতত আহিল 4 নম্বৰ শৰ্তটো RHS সমকোণ অতিভুজ বাহু গতিকে ইয়াত কি থাকিব লাগিব ত্ৰিভুজ দুটা সমকোণ থাকিব লাগিব ইয়াত দুটা ত্ৰিভুজ হ'ল নহয় এনেকৈ সমকোণ থাকিবই লাগিব এতিয়া ইয়াত আগৰ দৰে নহয় আগৰ দুটাৰ দৰে নহয় এংগল A এইটো ABC এইটো PQR হলে এতিয়া কি হৈ গ'ল সমকোণ থাকিবই লাগিব এটা এংগল B এংগল Q ৰ লগত সমান তাৰ মানে এইটো কোণ 90 ডিগ্ৰী এটা কোণ থাকিব লাগিব 90 ডিগ্ৰী সমান 90 ডিগ্ৰী এটো আমি জানো তাৰ পিছত কি হ'ব লাগিব অতিভুজ সমান হ'ব লাগিব অতিভুজ মানে এই 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুটো এইটো 90 ডিগ্ৰী কোণ হ'ল ইয়াৰ বিপৰীত বাহুটো হ'ল এইটো 90 ডিগ্ৰী কোণ হ'ল ইয়াৰ বিপৰীত বাহুটো হ'ল উল্টা ফালৰ বাহুটো এইটো ইয়াৰ উল্টা ফালৰ বাহুটো এইটো এই দুটা বাহু সমান হ'ব লাগিব 90 ডিগ্ৰী সমান হ'লে এইটো বাহু সমান হ'ব লাগিব আৰু লগতে বাহু বুলি কৈছে যিকোনো এটা বাহু কোনটো বাহু থাকিল এইটো বাহু গ'লে থাকিল এইটো বাহু নহলে এইটো বাহু থাকিল কাৰণ এইটো বাহু নহলে এইটো বাহু থাকিল গতিকে এই দুটা যিকোনো এজোৰ সমান হলে হৈ গ'ল EB যদি PQ ৰ লগত সমান হয় তেতিয়াও ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব বা এইটো যদি এইটো সমান হয় তেতিয়াও ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব এইটোৱে হ'ল সমকোণী অতিভুজ বাহুৰ শৰ্ত ইয়াত সমকোণ এটা
লাগিবই তাৰ মানে এতিয়া কি হৈ যাব যদিহে ত্রিভুজ ধরা এক্স ওয়াই জেড সর্বাঙ্গসম ত্রিভুজ যেগুলো ধরা বি সি এ তেন্তে আমি কি লিখিব পারে সিহঁতৰ গোটেইকেইটা কোণ সৰ্বাংগসম হৈ গ'ল নহয় গতিকে গোটেইকেইটা কোণ সমান লিখিব পাৰিম কেনেকৈ এইটো ত্ৰিভুজৰ প্ৰথম কোণটো x কোণটো এই ত্ৰিভুজৰ প্ৰথম কোণটো b আছে প্ৰথম আখৰটো b গতিকে b কোণৰ লগত সমান ইয়াৰ y কোণটো দ্বিতীয় কোণ ইয়াৰ c কোণৰ লগত সমান হৈ যাব দ্বিতীয় কোণ লাষ্টত যি আছে সেই দুটাও সমান হৈ যাব এংগল z ইকুৱেল টু এংগল a হৈ যাব যদি দুটা ত্রিভুজ সর্বাঙ্গসম হয় তেন্তে আমি এই তিনটা শর্ত লিখিব পাৰিম আৰু লগতে লিখিব পাৰি বাহুকিটা কেনেকৈ ইয়াৰ প্ৰথম দুটা xy ইয়াৰ প্ৰথম দুটা bc ৰ লগত সমান হৈ গল ইয়াৰ এটো yz ইয়াৰ yz পিছৰ দুটা c এর লগত সমান হ'ব লাগিব আৰু xz এর প্ৰথম আৰু শেষৰটো ইয়াৰ প্ৰথম আৰু শেষৰটো b এর লগত সমান হ'ব লাগিব হৈ যাব তাৰ মানে যদি দুটা এই সৰ্বাঙ্গসম হয় তেন্তে এইবিলাকো কি হৈ যাব সমান হৈ যাব নিশ্চয় বুজি পাইছা তে এনেকুৱা নহব তাৰ মানে এনেকুৱা যদি হয় তেতিয়াহলে ইয়াৰ প্ৰথম কোণটো x ইয়াৰ দ্বিতীয় কোণৰ লগত সমান নহব এনেকুৱা নহয় তাৰ মানে আৰু যদি এনেকুৱা হয় তেতিয়াহলে এনেকৈ লিখা নাযায় লিখা যাব কেনেকৈ এংগল xyz যদি থাকে আৰু x কোণটো যদি c ৰ লগত সমান তেন্তে ইয়াত x ৰ জায়গাত x প্ৰথমতে আছে ইয়াত c প্ৰথমতে লিখিব লাগিব প্ৰথমতে b লিখিলে এটো x ৰ লগতে সমান হ'ব গতিকে প্ৰথমতে c ৰ লগত যদি সমান হয় তেন্তে প্ৰথমতে c লিখিব লাগিব আৰু y ৰ লগত যেটো সমান হয় তাৰ পিছত হেইটো লিখিব লাগিব y ৰ লগত এটো সমান ধৰা এটো হৈ গ'ল z ৰ লগত b সমান হৈ যাব তেতিয়া এইটো হল দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ শৰ্ত সৰ্বসম মানে সকলোখিনি একেই কিন্তু তোমালোকে এই চ্যাপ্টাৰত এইখিনি নোপোৱা এইখিনি তোমালোকে ক্লাস 9 ত অলৰেডি যেহেতু পাই আহিছা গতিকে ইয়াত তোমালোকে পাবা দুটা শব্দ হেতু হল সদৃশ ত্রিভুজ সদৃশ ত্রিভুজ ইয়া সদৃশ ত্রিভুজ মানে দুটা ত্রিভুজ থাকিব ইয়াতো ধৰা হল ABC আৰু এইটো ABC এটা সৰু ত্ৰিভুজ আছিল আৰু এইটো PQR এই দুটা ত্রিভুজ কি হ'ব পাৰে সদৃশ হ'ব পাৰে যদিহে ত্রিভুজ ABC সদৃশ হলে কেৱল এইটো চিন আহিব সমান চিনটো নাহে ত্রিভুজ PQR এইটো হল সদৃশ এই ত্রিভুজ দুটা সদৃশ হ'ব যদিহে কি আহিব ইয়াত তিনটা শর্ত আছে কেৱল এক নম্বৰ এংগল A ইকুৱেল টু এংগল P ইয়াৰ প্ৰথমতে লিখা কোণটো ইয়াৰ প্ৰথমতে লিখা কোণৰ লগত সমান হ'ব দুই নম্বৰ এংগল B এংগল Q ৰ লগত সমান আৰু এটা এংগল C এংগল R ৰ লগত সমান এংগল C ইকুৱেল টু এংগল R ৰ লগত সমান হৈ যাব তাৰ মানে সৰ্বসম হতে কি আছে কোন তিনটা সমান লগতে বাহু কিটাও সমান আছে AB বাহুটো ইয়াৰ লগত সমান হ'ব লাগিব বা BC বাহু ইয়াৰ লগত সমান এইটো বাহু এইটোৰ লগত সমান হ'ব লাগিব হেতু হল সৰ্বসম হোৱাৰ শৰ্ত কিন্তু সদৃশ হ'বৰ কাৰণে কেৱল কোন কিটা সমান হলে হৈ যাব বাহু কিটা সমান নহবও পাৰে তাৰ অৰ্থ হল যদি এইটো কোন সমান a কোণটো p ৰ লগত সমান ধৰা a কোণ 45 এইটো 45 ডিগ্ৰী হ'ব পাৰে কিন্তু বাহুটো এইটো যদি 2 সেমি এইটো বেলেগ হৈ যাব এইটো 5 সেমি হ'ব পাৰে ইয়াত কি হ'ব বাহু কিটা সমান হ'বই লাগিব বুলি কথা নাই তাৰ মানে ইয়াত কি হ'ব লাগিব সৰু ডাঙৰো হৈ যাব পাৰে সদৃশ মানে দেখিবলৈ একেই এটা খাৰু এইটো সৰু খাৰু এইটো ডাঙৰ খাৰুৰ লগত সদৃশ হৈ যাব তে সৰু বল এটা ক্ৰিকেট বল এটা ডাঙৰ ক্ৰিকেট বলৰ লগত সদৃশ হৈ যাব দেখিবলৈ একেই তাৰ মানে তে এটা সৰু ত্ৰিভুজ ডাঙৰ ত্ৰিভুজৰ লগত সদৃশ হৈ যাব পাৰে যদিহে ইহঁতৰ অনুৰূপ কোণবিলাক সমান হয় ইয়াতে একো নাই বৃত্ত সদায় দুটা বৃত্ত সদায় সদৃশই হ'ব কাৰণ ইয়াত সকলো সমান বৃত্তৰ ইয়াত কোনচোন নাই নহয় গতিকে দুটা বৃত্ত সদৃশ হয় সদায় মনত ৰাখিবা দুটা বৃত্ত সদায় সদৃশ হয়
কিন্তু দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হৈ যায়। আৰু চতুৰ্ভুজ একে দেখিবলৈ একে তাৰমানে। এতিয়া হলে এই গোটেইটো হল এখন বোৰ্ড, এখন বোৰ্ড। বোৰ্ডটো কি আকৃতিৰ? আয়ত আকৃতিৰ। বোৰ্ডটো এনেকুৱা দীঘল, এনেকুৱা আছে, এনেকুৱা আয়ত আকৃতিৰ। গতিকে সৰু এটা আয়ত আঁকিলো আমি এনেকুৱা। এই দুটা কি হ'ব এতিয়া? সদৃশ হৈ যাব, দেখিবলৈ একেই হয় তাৰমানে। গতিকে এইবিলাকে হ'ল সদৃশৰ কথাটো। এতিয়া আমি সদৃশৰ বিষয়ে বিতংকৈ ইয়াৰ পিছৰ পৰা আমি আলোচনা কৰিম। আজি কেৱল আমি আলোচনা কৰিলো তোমালোকে আগতে পাই অহা, ইতিমধ্যে পাই অহা কথাখিনি। যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে আকৌ ভিডিঅ'টো এবাৰ, দুবাৰ, তিনিবাৰ চাবা।